বিধানসভাত গৃহীত বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক সদনত বিতৰ্কৰ অন্তত গৃহীত হল বিধেয়ক সামাজিক সংস্কাৰৰ ক্ষেত্ৰত এক নতুন বৃহৎ পদক্ষেপ অসমৰ সমাজ জীৱনৰ বাবে ২৭ নৱেম্বৰৰ দিনটো বিশেষ তাৎপৰ্যপূৰ্ণ হৈ ৰব অসম চৰকাৰে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰিবলৈ গ্ৰহণ কৰিলে এক কঠোৰ ব্যৱস্থা বিধানসভাত উত্থাপন কৰা বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক ২০২৫ গৃহীত হল দীঘলীয়া সময় আলোচনাৰ অন্তত গৃহীত হয় বিধেয়কখন আলোচনাত বিৰোধী পক্ষই বহুবিবাহ বন্ধ কৰাৰ পোষকতা কৰিও আইনখনৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে সদনত কৈছিল বড়োভূমি কাৰ্বি আংলং আৰু ডিমা হাছাওক কিয় বিধেয়কখনৰ আওতাৰ বাহিৰত ৰাখিছে সেকশন 2 দেখা পাইছো যে কিছু এলেকা ইয়াতে বাদ দিছে তো উপাধ্যক্ষ ডাঙৰীয়া ধুবুৰীৰ কোনোবা মহিলাৰ স্বামীয়ে যেতিয়া দ্বিতীয় বিবাহ কৰায় সেই মহিলাজনীয়ে যিমান দুখ পাব ডিব্ৰুগড়ৰ কোনোবা মহিলাৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিলে মহিলাজনী সমানেই দুখ পাব কোকৰাঝাৰৰ কোনোবা মহিলাৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিলে সমানেই দুখ পাব কাৰ্বি আংলঙৰ কোনোবা মহিলাৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিলে সমানেই দুখ পাব কিন্তু তাৰ পিছতো এই আইনত কিছু এলেকা কিয় বাদ দিয়া হল তাক লৈ আমাৰ এটা ডাঙৰ প্ৰশ্ন কাৰণ সকলো মহিলাৰ প্ৰতি সমমৰ্যাদা আৰু সকলো মহিলাৰ সম অধিকাৰ সকলো মহিলাৰ সকলো আঘাত অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বা বিভাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি বিবেচনা কৰিব লাগে এআইইউডিএফৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে স্পষ্টকৈ অভিযোগ আনিছে যে বিধেয়কখনে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে বিধায়কগৰাকীৰ মন্তব্য ইছলামত বহু বিবাহৰ ব্যৱস্থা আছে যদিও কঠোৰ চৰ্তও আছে কোনো টাৰ্গেট তেখেতে কোনোবা এটা বিভিন্ন এটা ৰিলিজনৰ মানুহক বা এটা লক্ষ্য কৰি তেখেতে টাৰ্গেট কৰিছে কিন্তু তেখেতে জানিব লাগে তেনেকুৱা নহয় পলিগেমি প্ৰেক্টিছ মুছলমানে যে ভাৰতবৰ্ষত বেছিকৈ কৰিছে তেনেকুৱা নহয় মুছলমানতো এইটো এলাও থকাৰ পিছতো মুছলমানত এলাও মিন্স কোৰাণত এই বিষয়ে অপশ্যন আছে দেৰ ইজ অপশ্যন ইন দ্য হোলি কোৰাণ তাতে আছে ওয়াইন তাদিলু ফাৱাহিদাতান এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশ্যন আছে বাট সাৰ্টেন কণ্ডিশ্যনছ আছে তাতে বহুত টাইট কণ্ডিশ্যন আছে এনেকুৱা নহয় যে মন গ'লে তুমি বিয়া পাতি দিয়ে এনকাৰেজ কৰা নাই উৎসাহিত কৰা নাই কোৰাণে বৰঞ্চ কোৰাণে যিটো সেন্টেন্স কৈছে ওয়াইন তাদিলু ফাৱাহিদাতান যদি তুমি জাস্টিস কৰিব নোৱাৰা দুজনীৰ মাজত বিলকুল নকৰিবা দুজনী এজনীৰ ওপৰতে তুমি থাকিবা ভৰসা কৰি এনেকুৱা ধৰণৰ শব্দ ইউজ কৰিছে কোৰাণে ইয়াৰ বিৰোধী পক্ষৰ যুক্তি তৰ্কৰ পাছত বিধেয়কখনক লৈ ভাষণ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই একাংশ বিৰোধী বিধায়কে চৰকাৰে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰা বুলি কৰা অভিযোগ অস্বীকাৰ কৰে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা বিধেয়কখনত মুছলমানৰ মাজত বহু বিবাহ বন্ধ বুলি কতো উল্লেখ নাই কোনোবাই যদি কয় যে এই আইনখনৰ জৰিয়তে আমি মুছলমান সমাজক টাৰ্গেট কৰিছো দ্বিধাহীনভাৱে মই কম যে আমাৰ হিন্দু সমাজতো বহু বিবাহ বিক্ষিপ্ত ৰূপত আছে আৰু সেই বহু বিবাহো বন্ধ কৰাৰ দায়িত্ব আমাৰ এই বিলখনত কতো লিখা নাই যে বহু বিবাহ মুছলমানৰ মাজত বন্ধ হ'ব বহু বিবাহ খ্ৰীষ্টিয়ানৰ মাজতো বন্ধ হ'ব হিন্দুৰ মাজতো বন্ধ হ'ব আৰু মুছলমান সমাজৰ মাজতো বন্ধ হ'ব বিধেয়কখনে ষষ্ঠ অনুসূচীৰ এলেকা সামৰি লোৱা নাই কিয় তাৰো ব্যাখ্যা দিলে মুখ্যমন্ত্ৰীয়ে বড়োভূমিৰ বাবে বিধানসভাই আইন প্ৰণয়ন কৰিব নোৱাৰে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীয়ে বিটিসি legislative power দিছে not only executive power এই সদনে 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰিব নোৱাৰে without concurrence of BTR কাৰ্বি আংলং and ডিমা হাছাও অসম ভূমিৰ অন্য এক বৈশিষ্ট্য আছে অসমৰ সমাজ আন ৰাজ্যতকৈ পৃথক সেইবাবে অসমত বহু কথা বহু সিদ্ধান্ত আন ৰাজ্য বা আন সমাজতকৈ বেলেগ হয় তাৰ এক উদাহৰণ বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক অসমত সকলো ধৰ্মৰ লোকে কথাবোৰ মানি লয় অসমৰ মাটিৰ এটা ডিফাৰেন্ট শক্তি আছে এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল এই মাটিত সতী ৰাধিকাই জন্ম পাইছিলে এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিল এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত
ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে মাটিৰ শক্তি অদ্ভুত মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত আৰু সেই কাৰণে পশ্চিমবংগত আজি যি কৰিব নোৱাৰি অসমত তেনে কাম বহুত কৰিব পাৰি যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিমবংগলৈ আহিছে বিধানসভাত বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক গৃহীত হোৱাৰ পাছত ই আইনলৈ ৰূপান্তৰিত হ'ব নতুন আইন বলবৎ হ'লে ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হ'ব বহু বিবাহ ৰমেন কলিতা আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24